দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী আংগুলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰস্থলীত কণকণ শিশুৰ পৰা আদি কৰি ডেকাবুঢ়ৰ সৈতে বিহু নাচি বিয়ানাম গাই প্ৰচাৰ আংগুলতাৰ টংলা আৰু ভেৰগাঁও বিধানসভা সমষ্টিৰ একাধিক স্থানতো প্ৰচাৰ অভিযান চলাই ৰাইজৰ সঁহাৰিত উৎফুল্লিত হৈ পৰা আংগুলতা ডেকাই সমাগত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি দাবী কৰে। ওদালগুৰি জিলা মহিলা মৰ্চাৰ সভানেত্ৰী তথা বিটিআৰৰ মনোনীত পৰিষদ অৰ্পণা মেধি আৰু ভিচিডিচিৰ অধ্যক্ষা পূৰবী গগৈ খৰেলকে ধৰি বহু কেইগৰাকী মহিলা নেত্ৰীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই আংগুলতা ডেকাই পেৰডি গীতেৰে কংগ্ৰেছৰ দুৰ্নীতিক ভেঙুচালি কৰা আংগুলতা ডেকাই গীতৰ জৰিয়তে বিজেপিৰ উন্নয়নক ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7। সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ বিভিন্ন ঠাইত আংগুলতা বাইদেউৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ল আৰু ৰাইজৰ যি উপস্থিতি আৰু ৰাইজৰ যি সঁহাৰি আমাৰ সন্মানীয় মোদী ডাঙৰীয়া বা ভাৰতীয় জনতা পাৰ্টি আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি খুব আপ্লুত হৈছোঁ আৰু ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিৰ্বাচনৰ বাবে মাত্ৰ কেইটামান দিন বাকী আছে। প্ৰথম পৰ্যায়ৰটো নিৰ্বাচন হ'বই আৰু ইতিমধ্যে আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ যিসকল আমাৰ অসমবাসী ৰাইজ সকলোৰে প্ৰত্যেকৰে অন্তৰত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি চিন্তাধাৰা আছে, যি উন্নয়ন আছে, যি প্ৰগতি আছে, সেইখিনি লৈ যোৱাৰ ক্ষেত্ৰত আপ্ৰাণ কষ্ট কৰি আছে, চেষ্টা কৰি আছে। আৰু ইতিমধ্যে মই আছোঁ আজি আমাৰ সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দেৱৰ বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ টান এই কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, কংগ্ৰেছে কৰিছিল সীমাহীন দুৰ্নীতি, নকৰিলে উন্নয়ন। কুৱেশ্যন বিলাক কিয় কৰে, কেনেকুৱা কুৱেশ্যন, কোনে কৰে, কি কথা কি বতৰা, এইবিলাক চাই ল'ব ভালকে এবাৰ। আৰু এটা যে কৈ থাকোঁ আমি নিজে চিন্তা কৰি পেলাই ভোটটো দিব সদায়, হয় না নহয় কওক? আজি মই যে কৈ যাম সেইটোও চিন্তা কৰিব, তেওঁ কিয় কুৱেশ্যন কৰিছে সেইটোও জানিব। চব বস্তু জানি বুজিহে আপোনালোকে সিদ্ধান্ত ল'ব। মানে ভাতৰ চৰাই কেতিয়াও নহ'ব না, কি কয়? ঠিক কৈছোঁ না মই? ভাতৰ চৰাই কেতিয়া কোনে কিয় প্ৰশ্ন কৰিছে, কিয় উত্তৰ দিছে, কি কৈছে, এইবিলাক একদম নাযাব। নিজে জানক যে আমাৰ কাৰণে কোনখন চৰকাৰ আমাক সুৰক্ষিত কৰিব, সেইটো আটাইতকৈ ডাঙৰ কথা, হয় নে নহয়? গতিকে মই সকলোকে শুভেচ্ছা দিছোঁ 26 তাৰিখে। আৰু ভোটটো হৈছে সম্পূৰ্ণ নিজৰ চিন্তা। ভোটটোৰ কাৰণে কোনেও কাকো মানে প্ৰেছাৰ দিব নোৱাৰে। পাৰিব নেকি কোনোবাই? মই ডাইৰেক্ট গৈ পেলাই কাৰোবাক ক'ব পাৰোঁ নেকি যে অমুকক ভোট দিয়ক? যাৰ মাইণ্ডত যি আছে সেইকাৰণে নিজে চিন্তা কৰি ল'ব যে কাক ভোট দিলে আমি সুফল পাম। যদি মনত যদি আপোনালোকৰ অজস্ৰ প্ৰশ্ন আছে তেতিয়াহ'লে সেই ধৰণে আপোনালোকে ল'ব। কিন্তু কাৰো কথাত মোৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, তেওঁৰ কথাও চিন্তা কৰি চাব, নে কি কয়? নিজৰ সুবিধা মতে সুবিচাৰ কৰিহে আপোনালোকে ভোট দিব, হ'ব? তেওঁ চবকে বিহুৰ পুনৰবাৰ শুভেচ্ছা দিছোঁ। 26 তাৰিখে প্ৰত্যেকে যাব, নিজৰ নিজৰ চিন্তা শক্তিৰে আপোনালোকে ভোট দিব। কাৰণ এটা কথা 100% নিশ্চিত, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এইবাৰো তেখেতে সেই পদতেই অধিষ্ঠিত হ'ব। খাটাং যিমানে যোনে যি নকৰক কেলে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হ'ব। আৰু ইয়াৰ পৰা MP হৈ দিলীপ শইকীয়াই খেদাই মাৰিব। খাটাং যোনে যিমান অন্যায় নকৰিবলৈ চেষ্টা নকৰে কিয়? কাৰণ এই চৰকাৰখনে, এই প্ৰধানমন্ত্ৰীজনে কি ৰক্ষা কৰি আছে? ধৰ্মক সেৱা কৰি আছে।
হয়নে খুৰা আজি ৰাম মন্দিৰ কিমান বছৰ ধৰি হোৱা নাছিল আজি ইচ্ছা কৰাৰ কাৰণে আজি ৰাম মন্দিৰ হৈছে তাৰে আগত কিন্তু হোৱা নাছিল